প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই বহুত ধুনীয়া ৰেচিপি এটা লৈ আহিছোঁ। এয়া দেখিছেনে? প্ৰথমতে মই আপোনালোকক কেৰাহীতে দেখুৱাইছোঁ। এয়া হৈছে বেঙেনাৰ ৰেচিপি। বহুত সোৱাদ লগাকৈ মই বনাইছোঁ। মোৰ খাবলৈ বহুতে ভাল লাগে। ভাবিলোঁ মই আপোনালোককো দেখুৱাওঁ। আৰু এয়া মই কিহৰ লগত খাম আপোনালোকক এতিয়া মই দেখুৱাই আছোঁ। ভাতৰ কাঁহীখনত মই এয়া বেঙেনাৰ আঞ্জাখন ধুনীয়াকৈ লৈ লৈছোঁ আৰু লগতে লৈছোঁ এয়া শাকৰ ভাজি আৰু এয়া ফুলকবিৰ ভাজি আৰু এয়া গাজৰ, মূলা আৰু অকণমান ভজা বাদাম। আৰু মাছ মাংস নহ'লেও আপোনালোকে এনেদৰে বহুত ধুনীয়াকৈ খাব পাৰিব ভাতখন আৰু খাবলৈ বহুতেই সোৱাদ লাগে। এয়া আমাৰ বেঙেনাৰ তৰি। চাওকচোন কিমান ধুনীয়া লাগিছে। মই ভাতকেইটা খানোতে আপোনালোকে দেখিছেনে কিমান মানে তৰিখন ধুনীয়া হৈছে আৰু সোৱাদ লগা হয়। আৰু বেঙেনা এয়া ঠাৰিৰে সৈতে চাওকচোন, এই আপোনালোকক দেখুৱাইছোঁ, দেখিছেনে কিমান ধুনীয়া হয় খাবলৈ। খাই চালেহে আপোনালোকে গম পাব। আৰু এনেদৰে যদি বনাই খাইছে সোৱাদটোৰ কথা গম পায়। যদি বনোৱা নাই আৰু এনেদৰে আপোনালোকে বনাই খাবচোন এবাৰ। আৰু মইনো কেনেদৰে এই বেঙেনাৰ আঞ্জাখন বনালোঁ তাকে আপোনালোকক এতিয়া মই দেখুৱাম আৰু কথা নাপাতি লৈ যাওঁ মোৰ ভিডিঅ'টোৰ মাজলৈ। আহক। এয়া দেখিছেনে মই এনেধৰণৰ দুটা বেঙেনা লৈছোঁ আৰু বেলেগ ধৰণৰ বেঙেনাও বনাব পাৰে, একো কথা নাই। আমাৰ এনেকুৱা বেঙেনাই বজাৰৰ পৰা আনিল আৰু এনেকুৱা বেঙেনা হ'লে ভাজিবলৈ ভালহে হয়, মানে খাবলৈ সোৱাদ বেঙেনাৰ একেটাই থাকে কিন্তু দেখিবলৈ ধুনীয়া হয়। আৰু এতিয়া মই বেঙেনা দুটা দুফাল কৰি ল'ম। মাজতে প্ৰথমতে ধুই লৈছোঁ দেই ধুনীয়াকৈ। আৰু এয়া দেখিছেনে মই কেনেকৈ কৰিছোঁ। আৰু ইয়াৰ যে ঠাৰিডালো মই থৈ দিম, কাটি নেপেলাওঁ। এয়া দেখিছেনে একদম ধুনীয়া কুমলীয়া বেঙেনা। এনেকুৱা কুমলীয়া বেঙেনা ল'ব লাগে, বুঢ়া বেঙেনা ল'লে বৰ ভাল নহয়। এয়া মই ঠাৰিডালৰ সৈতে দুভাগ কৰি দিলোঁ আৰু এইটো বেঙেনাও মই ঠিক তেনেদৰে দুভাগ মাজে মাজে কৰি দিম। আৰু ঠাৰিডাল মই নেকাটো, কিয় নেকাটো আপোনালোকক ক'ম বাৰু মই পিছত। এয়াও মই দুভাগ কৰি দিলোঁ। একদম কুমলীয়া বেঙেনা, গুটি কোমল হৈ আছে, এনেকুৱা বেঙেনাহে ভাল হয়। আৰু ইয়াৰ মাজে মাজে মই এনেকৈ দুটা কাট কৰি দিছোঁ, নতুবা নিমখ নোসোমাব আৰু সিজিবলৈও বেছি দেৰি লাগিব। এয়া দেখিছেনে ধুনীয়াকৈ মই দুটা দুটা 4 টুকুৰা বেঙেনাতে কাট কৰি দিলোঁ। আৰু এতিয়া ইয়াত অকণমান নিমখ লগাই দিম। হালধি মই নিদিওঁ, হালধি বাৰু পিছত দিম। এতিয়া অকণমান নিমখকে দি মোহাৰি ল'ম। বেছি দিব নালাগে, প্ৰথমতে কমেই দিম, আমি পিছত দিম বাৰু। এনেধৰণে বনালে খাবলৈ বহুত সোৱাদ লাগে। বেঙেনা এনেও ভাল লাগে, যেনেধৰণে বেঙেনা বনাওক খাবলৈ বহুত ভাল লাগে। এয়া মই ধুনীয়াকৈ নিমখ লগাই গেছত মই কেৰাহী এখন পাতি দিলোঁ আৰু কেৰাহীত তেল দিছোঁ আৰু তেলখিনি গৰম হ'ল। এতিয়া মই কাটি থোৱা বেঙেনাখিনি ইয়াতে দি দিম। এয়া দেখিছেনে এয়া মই 4 টুকুৰা বেঙেনা ইয়াতে দি দিলোঁ। আৰু এতিয়া ইয়াত হালধি মছলা একোৱেই দিব নালাগে আৰু গেছৰ ফ্লেমটো মই কম কৰি দিছোঁ আৰু ঢাকোনখন লগাই দিলোঁ। আৰু এনেদৰে মই এয়া ভাজি ল'ম। আমাৰ বেঙেনাখিনি ভাজি হয় মানে মই বাকী তৈয়াৰীখিনি কৰি লওঁ। আৰু তাৰ কাৰণে এয়া বিলাহী দুটা লৈছোঁ, পিঁয়াজ দুটা লৈছোঁ আৰু নহৰু কেইফুটামান আৰু জলকীয়া দুটা আৰু এয়া আমাৰ অকণমান আদা জলকীয়া এইবোৰ অলপ সৰহকৈও আপোনালোকে ল'ব পাৰে। মই অলপ কমকৈ লৈছোঁ কাৰণ বেছি মছলা দি বনালে কি হয়, মছলাৰ সোৱাদটোহে পোৱা যায়, বাকী বেঙেনাৰ সোৱাদটো নাপামেই, নহয় জানো বাৰু? সেইকাৰণে মই কমকৈ লৈছোঁ। এইবোৰ বস্তু কম বেছি আপোনালোকে কৰি ল'ব পাৰে। আৰু এইবোৰ এতিয়া মই সৰু সৰুকৈ কাটি লৈছোঁ আৰু এইখিনি পিচিব লাগিব। বিলাহীও মই সৰুকৈ কাটি লৈছোঁ যিহেতু পিচিমেই। এয়া মই মিক্সি জাৰ এটাত গোটেইখিনি বস্তু দি দিছোঁ পিচিবৰ কাৰণে। আৰু পিঁয়াজ এটা থৈ দিছোঁ, এইটো তেল মাৰিব লাগিব সেইকাৰণে। আৰু বাকীখিনি মই ইয়াতে দি দিলোঁ। আৰু এতিয়া ইয়াত মই আৰু এটা বস্তু দিম। এয়া জিৰা, গোটা জিৰা লৈছোঁ, গোটা জিৰা এয়া আধা চামুচ ইয়াতে দি দিছোঁ। আৰু বাকী মছলা মই ব্যৱহাৰ নকৰোঁ বাৰু। এইখিনি এতিয়া মই ধুনীয়াকৈ পিচি এয়া দেখিছেনে আমাৰ বেঙেনা হ'বৰে হৈছে। আৰু বেঙেনাখিনি মই উলটিয়াই দিছোঁ এবাৰ আৰু উলটিয়াওঁতে এই ঠাৰিডাল ধৰিছোঁ। ঠাৰিডাল মই সেইকাৰণে কটা নাছিলোঁ। আপোনালোকে ভাবিছে ঠাৰিডাল কিহৰ পৰা কটা নাই, এনেকৈ ঠাৰিডালত ধৰি আমি ইলুটি খিলুটি কৰি দিব পাৰোঁ। এয়া দেখিছেনে? আৰু একেবাৰে গেছৰ ফ্লেমটো মই কমকৈ ৰাখিছোঁ আৰু ধুনীয়াকৈ হৈ গৈছে আমাৰ। যদি ঠাৰিডালো
ঠাৰিডাল ধৰিবলৈ দিগদাৰি হয় চামুচ এখনৰে একদম ধুনীয়াকৈ এনেকৈ আপোনালোকে কি কৰিব লাহেকৈ ইলুটি খিলুটি কৰি দিব আৰু দুইটা সাইড ধুনীয়াকৈ ভাজি ল'ব লাগিব এয়া আমাৰ বেঙেনা ভজা হৈয়ে গৈছে একেবাৰে 100% ভাজিব নালাগে অকণমান মানে 70% মান বেঙেনাখিনি ভাজি ল'লে হ'ব আৰু বেঙেনাটো যদি অলপ কুমলীয়া হয় মানে বুঢ়া বেঙেনা নহয় একদম কম সময়তে 4-5 মিনিটৰ ভিতৰতে আমাৰ বেঙেনাখিনি ভজা হৈ গৈছে আৰু তেলত ভাজিছোঁ তেল বহুত বেছি নালাগে এয়া দেখিছেনে তেল থাকিয়ে যায় বহুত তেল থাকি যায় কিন্তু দিওঁতে অকণমান সৰহকৈ দিব লাগে আৰু বাচি থকা তেলখিনি আমি ভাজি বেলেগ কিবা কিবি ভাজিব পাৰিম এয়া দেখিলেনে একদম ধুনীয়াকৈ আমাৰ বেঙেনাকেইটা ভজা হৈ গৈছে এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ আৰু ঢাকোনখন মাৰি থৈ দিছোঁ ইয়াতে যিকণ বাকী আছে ধুনীয়াকৈ আমাৰ সিজি যাব বেঙেনা আৰু এতিয়া বাকীখিনি আপোনালোকক দেখুৱাই আছোঁ মই গেছটো জ্বলাই মই কেৰাহী এখন পাতি দিলোঁ আৰু কেৰাহীত এয়া মিঠাতেল দিছোঁ বহুত বেছি মিঠাতেল দিব নালাগে বাৰু অকণমানেই দিছোঁ আৰু তেলখিনি গৰম হোৱাত মই এয়া পাঁচফোৰণ দি দিছোঁ আধা চামুচ আৰু তাতে মই এয়া লৈছোঁ অকণমান ডালচেনি আৰু ইলাইচি দুটা আৰু লং দুটা আৰু এনেকৈ গৰম মছলা অকণমান দি দিলে খাবলৈ খুব ভাল লাগে বহুত বেছিও নহয় এতিয়া ঠাণ্ডা হৈছে অকণমান এনেদৰে মছলা খাবলৈ ভাল আৰু এয়া তেজপাত দুটা দি দিছোঁ আৰু লগতে সৰু পিঁয়াজ এটা থৈ দিছিলোঁ সেয়াও কাটি মই ইয়াতে দি দিছোঁ আৰু এইখিনি এতিয়া মই ভাজি ল'ম আৰু তেলতে নিমখ অকণমানো দি দিছোঁ সোৱাদ অনুসৰি আপোনালোকে দি ল'ব বেঙেনা ভাজোতে নিমখ দিছিলোঁৱেই সেইকাৰণে মই অকণমানহে নিমখ দিছোঁ আৰু ইয়াতে এতিয়াই মই হালধি দি দিওঁ তেলতে হালধি দিলে সোৱাদটো বৰ ভাল লাগে আৰু আপোনালোকে যদি নহৰু আদা পিচি দিব বিচাৰে দিব পাৰে বেলেগ মছলাও দিওঁ বুলি ক'লে দিব পাৰে মই অকণমান কম মছলাতে বনাইছোঁ আৰু এই পিচি থোৱা পেষ্টখিনিও ইয়াতে মই দি দিছোঁ আৰু ভাল ধৰণে মিলাই দিছোঁ এয়া মই ভালদৰে লৰাই দিলোঁ আৰু মিক্সি জাৰটো আওখলি পানীকণ ইয়াতে দি দিছোঁ আৰু এতিয়া এইখিনি মই খুব ভালদৰে ভাজি ল'ম একেবাৰে শুকানকৈ ভাজি ল'ম আমাৰ মছলাখিনি বিলাহীখিনি খুব ভালদৰে ভাজিব লাগিব একদম পানী নথকা কৰি দিম তেতিয়াহে আমাৰ খাবলৈ সোৱাদ লাগিব এয়া দেখিছেনে এতিয়া মই ঢাকোনখন লগাই দিওঁ আৰু মাজে মাজে লৰাই থাকিম আৰু শুকানকৈ ভাজি ল'ম এয়া আপোনালোকে দেখিছেনে মই বিলাহী মছলাখিনি ভাজি ভাজি একেবাৰে শুকুৱাই দিলোঁ আৰু এতিয়া কিনাৰে কিনাৰে এয়া তেল আমাৰ বিৰিঙি উঠিছে আমি এতিয়া গম পাইছোঁ যে আমাৰ মছলাখিনি ধুনীয়াকৈ ভজা হৈ গৈছে আৰু বহুত ধুনীয়া এটা গন্ধ ওলাইছে একদম আৰু ইয়াতে মই অকণমান এয়া কাশ্মীৰী লাল মিৰ্চ হয় দি দিছোঁ আৰু এইটো নিদিলেও একো কথা নাই তথাপিতো কালাৰটো বহুত ধুনীয়া হয় ঘৰত বনালে নিদিলেও হয় মই আৰু ভিডিঅ' কৰিছোঁ কাৰণে দিছোঁ বা কেতিয়াবা যদি আলহীক দিব লগা হয় আলহী আহে তেতিয়াও অকণমান যদি এনেকৈ আমি কাশ্মীৰী লাল মিৰ্চ দি দিওঁ দেখিবলৈ ধুনীয়া লাগে নহয়নে এয়া চাওক একদম ধুনীয়াকৈ আমাৰ ভজা হৈ গ'ল এতিয়া ইয়াত আমি পানী দিম আৰু পানীখিনি গৰম পানী দিলে বেছি ভাল এয়া মই গৰম পানী দিছোঁ পানী কিমান দিব লাগে সেইটো নিজৰ ওপৰত কথা আপোনালোকে যদি বেছি জুলীয়া কৰে তেতিয়া অলপ বেছি পানী দিব লাগিব আৰু অকণমান যদি গাঢ়া কৰে তেতিয়া অকণমান কম পানী দিব আৰু মই বেছি জুলীয়াও নকৰোঁ আৰু একেবাৰে মানে ডাঠো নকৰোঁ মিডিয়াম কৰিম সেইকাৰণে মই ইমানখিনিয়ে পানী দিছোঁ এয়া দেখিছেনে এইখিনি আমি ধুনীয়াকৈ উতলিবলৈ দিম এয়া প্ৰথমতে উতলাই ল'ম এইখিনি বহুত ধুনীয়া গন্ধ আহিছে একদম খাবলৈ বহুত টেষ্টি হয় বেছি মছলা ব্যৱহাৰ কৰা নাই যদিও আমি যে গোটা মছলা দিছিলোঁ অকণমান দুটা জালুক দুটা ইলাইচি দুটা লং তাৰ পৰাই বহুত ধুনীয়া গন্ধ ওলাইছে এতিয়া মই এয়া ঢাকি দিছোঁ আৰু এইখিনি ভালকৈ উতলিবলৈ দিম এয়া দেখিছেনে আমাৰ ধুনীয়াকৈ উতলি আছে এয়া আৰু ইয়াতে মই আৰু এটা বস্তু মিলাম সেয়া হৈছে একেবাৰে অকণমান চেনি হয় দেই একদম 2 পিঞ্চমান চেনি আমি ইয়াতে মিলাই দিলোঁ চেনি মিলাই দিলে মানে চব্জিকণৰ সোৱাদটো বহুত বাঢ়ি যায় এতিয়া আমাৰ মেইন কামটো আহি গ'ল বেঙেনা দিব লাগে
বেঙেনা আমি ভাজি থৈছিলোঁ এয়া মই বেঙেনা কেনেকৈ ধৰি আনিছোঁ ঠাৰিডালত ধৰি দেখিছেনে বাৰু আৰু তেল একদম নিগৰি গৈছে এয়া চাওক একদম তেল নাথাকে বেঙেনাত এতিয়া আমি ধুনীয়াকৈ ইয়াতে দি দিম এয়া ঠাৰিত ধৰি আনিছোঁ আৰু ধুনীয়াকৈ দি দিম আপোনালোকে বেঙেনাটো কাটোতে ভাবিছিলে ঠাৰিডালৰ সৈতে কিয় কাটিছে নহয়নে বাৰু এয়া চাওক আৰু তেল কেনেকৈ নিগৰি গৈছে দেখিছেনে একদম কম তেলত বনাব পাৰি আপোনালোকে বনাই খাব আৰু সোৱাদ কি ধুনীয়া পাব মই ক'বই নালাগে মানে আৰু বনাই খালেহে গম পাব এয়া চাওকচোন আৰু তেল একদম নালাগে এয়া এয়া দেখিলেনে এতিয়া মই চামুচখনেৰে একদম অকণমান হেৰি কৰি দিছোঁ আৰু এতিয়া এইখিনি অকণমান সিজিবলৈ দিম মানে বেঙেনাখিনি সিজিয়ে গ'ল ধুনীয়াকৈ তথাপিতো বিলাহীৰ ৰস সোমাব লাগিব মছলাৰ ৰস বেঙেনাত সোমাব লাগিব তেতিয়াহে খাই ভাল লাগিব হয়নে নহয় সেইকাৰণে মই গেছৰ ফ্লেমটো এতিয়া কম কৰি দিছোঁ আৰু কম ফ্লেমত ঢাকোন এখন ঢাকি 5 মিনিট থৈ দিম 5 মিনিট থোৱাৰ লগে লগে আমাৰ বেঙেনাও ধুনীয়াকৈ সিজি যাব আৰু বেঙেনাত মছলা সোমাই যাব আৰু জুলীয়া হৈ আছে আৰু চব্জিকণো গাঢ়া হৈ যাব ডাঠ হৈ যাব আৰু খাবলৈ বহুত টেষ্টি হ'ব মই আপোনালোকক দেখুৱাম আৰু মাজত কেতিয়াও হাতা লগাব নালাগে দেই বেঙেনা ভাজি যাব কিন্তু এইয়া দেখিছেনে আমাৰ একদম ধুনীয়াকৈ হৈ আছে ধুনীয়াকৈ উতলি গ'ল এতিয়া ইয়াতে মই অকণমান নেমু দি দিছোঁ এই চিটা নেমু আৰু যদি আপোনালোকৰ অকণমান টেঙা ভাল লাগে তেতিয়া দিব নিদিলেও একো নাই কিন্তু অকণমান নেমু দিলে কি হয় মানে অকণমান টেঙা টেঙা লাগে আৰু নেমুৰ গোন্ধ এটাহে খুব ভাল লাগে সেয়া মই নেমু অকণমান দি দিলোঁ আৰু এতিয়া ইয়াতে দিম এয়া হৈছে আমাৰ কচুৰি মেথি দি দিছোঁ কচুৰি মেথি যদি নাথাকে আপোনালোকে ধনিয়া পাতো দিব পাৰে ধনিয়া দিলেও বহুত ভাল লাগে আৰু এতিয়া মই লাহেকৈ এয়া লৰাই দিছোঁ চাওকচোন একদম ভগা নাই দেখিছেনে বেঙেনা পিচ কিমান ধুনীয়া হৈ আছে লাহেকৈ লৰাই দিব নতুবা বেঙেনা ভাগি যাব এয়া আৰু কালাৰ দেখিছেনে আপুনি কিমান ধুনীয়া লাগিছে আৰু মানে বেছি ডাঠো হোৱা নাই বেছি পনীয়াও হোৱা নাই খাবলৈ একদম সোৱাদ লগা হ'ব কিন্তু দেই আৰু বহুত ভাল লাগে আপোনালোকে বাৰু এনেদৰে খাইছেনে আৰু যদি এনেদৰে খোৱা নাই এবাৰ বনাই খাবচোন বেঙেনা এনেও খাই ভাল লাগে নহয়নে কিন্তু এনেদৰে যদি খায় তেতিয়া কি হ'ব দাইল ভাজি একোৱেই নালাগে দাইল ভাজি মাছ মাংস নহ'লেও এনেদৰে বনাই খাব আৰু কেতিয়াবা আমাৰ ঠাণ্ডা দিনত ভাত চাত বনাবলৈ এলাহ লাগে ন ঠাণ্ডাতে বা গা চা বেয়া হয় তেতিয়া আপোনালোকে এনেদৰে বেঙেনা আৰু দুটা বিলাহীৰে ধুনীয়াকৈ আমাৰ এখন আঞ্জা হৈ যায় আৰু ৰুটিৰ লগতো খাব পাৰে ভাতৰ লগতো খাব পাৰে যিহৰ লগতে খাবলৈ বহুত ধুনীয়া লাগে আৰু এই বেঙেনাৰ সোৱাদ পাব আৰু এয়া তৰিৰ সোৱাদ পাব মানে আঞ্জা আৰু বেঙেনা দুইটাৰে ধুনীয়াকৈ সোৱাদ পাব আৰু মোৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল মোক জনাবচোন কমেণ্টছ কৰি যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰো বুলি ভাবিছোঁ আৰু মই আশা কৰিছোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল কমেণ্টছ কৰি জনাব দেই আপোনালোকে এনেকৈ বেঙেনা বনাইনে নাই বনোৱা যদি এনেদৰে এবাৰ বনাই চাব শেষত বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ